হেল্ল' ক্লাছ 10 ৱালৰ কি খবৰ? এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.2 3 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। আগৰ ভিডিঅ'ত আমি 2 নম্বৰৰ কুৱেশ্যনবোৰ সলভ কৰিছোঁ। যদি তোমালোকে চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'বা। আজি আমি 3 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওক কি দিয়া আছে, দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। আমি দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ, মানে ইয়াত শূন্য কেইটা দিয়া আছে। 2 নম্বৰটোত কি আছে? 2 নম্বৰটোত আমাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছিল, মানে আলফা প্লাছ বিটাৰ মান দিয়া আছিল আৰু আলফা ইনটু বিটাৰ মান দিয়া আছিল। কিন্তু ইয়াত অকল আলফা আৰু বিটা মান দিয়া আছে, মানে শূন্য দুটাৰ মান দিয়া আছে। ইয়াৰ পৰা আমি কি কৰিব লাগিব? প্ৰথমে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাছ বিটা ওলাব লাগিব, তাৰপিছত আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল ওলাব লাগিব। তাৰপিছত আমি মানবোৰ ফৰ্মুলাটোত বহাই দিম আৰু আমাৰ বহুপদটো ওলাই যাব। তেনেহ'লে বলক আমি এতিয়া কুৱেশ্যনবোৰ সলভ কৰোঁ। এতিয়া 3ৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে, -4 আৰু 3/2। ইয়াত -4টো হৈছে আমাৰ আলফা আৰু 3/2 হৈছে আমাৰ বিটা। গতিকে আমি লিখিলোঁ কি দিয়া আছে, আমাৰ আলফা। আলফা কি দি আছে? আলফা হৈছে -4 আৰু বিটা কি দি আছে? বিটা দি আছে 3/2। আলফা দি আছে -4 আৰু বিটা দি আছে 3/2। এতিয়া এটা বস্তু চোৱা, আমি দ্বিঘাত বহুপদ এইটো ফৰ্মুলা ইউজ কৰি ওলাম। এতিয়া এই ফৰ্মুলাটোত কি লাগিব আমাৰ? চোৱা, x² মাইনাছ আলফা প্লাছ বিটা, মানে সংখ্যা দুটাৰ সমষ্টি, মানে আলফা প্লাছ বিটাৰ মান লাগিব। তাৰপিছত আলফা ইনটু বিটা, মানে সংখ্যা দুটাৰ গুণফলৰ মান লাগিব। গতিকে আমি আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটাৰ মান আগতে ওলাই লওঁ। এতেকে আলফা প্লাছ বিটা, আলফাৰ মান কি হৈছে? -4 প্লাছ বিটাৰ মান কি? 3/2। এতিয়া ইয়াৰ পৰা আমি কি কৰিম? লসাগু ল'ম। ইয়াৰতো 1 আছে, 1 আৰু 2 লসাগু 2। এতিয়া এই 1 2 2ৰ মাজত দুবাৰ ভাগ যাব, 2ৰে আমি 4ক পূৰণ কৰিলে 2 4 গুণ 8 আৰু মাইনাছ আছে, গতিকে -8 হ'ব। প্লাছ 2 2ৰ মাজত কেইবাৰ ভাগ যাব? এবাৰ যাব, আৰু 1ৰে 3ক পূৰণ কৰিলে 1 3 গুণ 3। এতিয়া চোৱা, -8 আৰু +3, মানে 8ৰ পৰা 3 গ'লে কিমান? 5, আৰু ডাঙৰ সংখ্যাৰ সন্মুখত কি আছে? মাইনাছ চিন, গতিকে মাইনাছ হ'ব। এতিয়া আমি আলফা প্লাছ বিটাৰ মান পাইছোঁ। এতিয়া আমি এতেকে আলফা ইনটু বিটাৰ মান ওলাম। আলফা ইনটু বিটা মাইনাছ বিটাৰ আলফাৰ মান কি? -4 ইনটু বিটাৰ মান কি? বিটাৰ মান আছে 3/2। এতিয়া চোৱা, এইটো আমি কাটিব পাৰিম। 2 1 গুণ 2, 2 2 গুণ 4, 2 2 গুণ 4, ইয়াত কি? -2 পাম। -2 ইনটু 3 পূৰণ কৰিলে কি হ'ব? -6 হ'ব। এতিয়া আমি আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা পাই গৈছোঁ। এতিয়া আমি কি কৰিম? ফৰ্মুলাত বহাম আৰু আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব। গতিকে দ্বিঘাত বহুপদটো হ'ব, ফৰ্মুলাটো কি আছিল? kx² মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা, তাৰপিছত ব্ৰেকেট ক্লজ। এতিয়া আমি ঠাইত বহাম, x² ঠাইত x² মাইনাছ আলফা প্লাছ বিটা। আলফা প্লাছ বিটাৰ মান আমি কি পাইছোঁ? -5/2। তাৰপিছত ব্ৰেকেটৰ লগত কি আছে? x আছে নহয়, x পূৰণত, গতিকে আমি x2 লিখিম। প্লাছ আলফা ইনটু বিটা, আলফা ইনটু বিটাৰ মান কি দি আছে? -6 দি আছে, গতিকে আমি এইটো ব্ৰেকেট দি -6টো লিখিম। তাৰপিছত x² মাইনাছে প্লাছ 5/2x প্লাছে মাইনাছে -6। এতিয়া ইয়াৰ পৰা আমি লসাগু ল'ম। এতিয়া আমি কি কৰিম? লসাগু ল'ম। এতিয়া চোৱা, ইয়াত লসাগু কি হ'ব? ইয়াৰ লসাগু হ'ব 2।
ইয়াৰ তলত 1 আছে নহয় 1 to 2 ৰ মাজত দুবাৰ ভাগ যাব 2 ৰে x স্কয়াৰ পূৰণ কৰিলে 2x স্কয়াৰ প্লাস এই 2 to 2 ত কেইবাৰ যাব এবাৰ আৰু 1 ৰে 5 ক পূৰণ কৰিলে কি হ'ব 5 লগতে x টো পূৰণ আছে 5x মাইনাসৰ টাইত মাইনাস ইয়াৰ তলত 1 আছে 1 টো 2 ত ভাগ কৰিলে কেইবাৰ যাব দুইবাৰ 2 ৰে 6 পূৰণ কৰিলে 2 6 গুণ 12 এতিয়া আমি কি কৰিম এতিয়া আমি ব্ৰেকেটৰ ভিতৰত যেটো আছে ইটো ইয়াত লিখিম 2x স্কয়াৰ প্লাস 5x minus 12 আৰু ইয়াত আমি কি লিখিম সক যদি k ইকুৱেল কি হয় 2 হয় মানে আমি ইয়াত কি লিখিছো যদি k এর মান 2 হয় তেনেহলে এই বহুপদটো হ'ব মানে যদি আমি k এর মান 2 ধৰু তেনেহলে এইটো আৰু কাটি যাব আমাৰ বহুপদ কোনটো থাকিব 2x স্কয়াৰ প্লাস 5x minus 12 মানে k এর বেলেগ মানৰ বাবে বহুপদটো বেলেগ ধৰণৰ ওলাব গতিকে যদি আমি ইয়াত k এর মান 2 ধৰু তেনেহলে এই বহুপদটো ওলাব এতিয়া মই k এর মান কিয় 2 ধৰিছো মানে এই তলত হৰটো 2 আছে নহয় গতিকে এইটো কাটি যাব গতিকে আমি 2 লিখিছো আৰু এইটোই হৈছে আমাৰ 4 ৰ 1 নম্বৰৰ आंसर এতিয়া 3 ৰ 2 নম্বৰ কোৱেশ্চনটো সোৱা কি দি আছে 5 আৰু 2 আমাৰ ইয়াত 5 হৈছে আমাৰ আলফা আৰু 2 হৈছে বিটা গতিকে আমি দিয়া আছে লিখিলো ইয়া আছে আলফা ইকুৱেল 5 আৰু বিটা ইকুৱেল 2 এতিয়া আমাৰ ফৰ্মুলাৰ কাৰণে কি লাগিব আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা লাগে গতিকে আমি আলফা প্লাস বিটা উলাই লও আলফা প্লাস বিটা সংখ্যা দুটাৰ সমষ্টি আলফা প্লাস বিটা মানে কি আলফা হৈছে 5 প্লাস বিটা হৈছে কি বিটা হৈছে 2 এতিয়া আমি 5 আৰু 2 প্লাস কৰিলে কিমান হ'ব 7 হ'ব এতিকে আমি আলফা ইনটু বিটা কৰিম আলফা ইনটু বিটা কৰিলে কি হ'ব আলফা কি আলফা হৈছে 5 ইনটু বিটা কি বিটা হৈছে 2 এতিয়া 5 2 গুণ কিমান হ'ব 5 2 গুণ 10 এতিয়া সোৱা মই কি লিখিছো এতেকে দ্বিঘাত বহুপদটো হ'ব kx স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া আমি কি কৰিম এতিয়া আমি জাস্ট মানবিলাক বহাই যাম k x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ মান কি আলফা প্লাস বিটাৰ মান হৈছে 7 তাৰ পিছত x পূৰণত আছে এইটোৰ লগত গতিকে 7 ৰ লগত x পূৰণত আহিব প্লাস আলফা ইনটু বিটাৰ মান কি আছে আলফা ইনটু বিটাৰ মান দিয়া আছে আলফা ইনটু বিটাৰ মান 10 গতিকে ইয়াত 10 আহিব ব্ৰেকেটটো বন্ধ এতিয়া সোৱা এতিয়া ব্ৰেকেটৰ ভিতৰত যেটো বহুপদ আছে নহয় এটো মই লিখিম x স্কয়াৰ মাইনাস 7x প্লাস 10 আৰু ব্ৰেকেটত কি লিখিম যদি k ইকুৱেল 1 হয় যদি আমি k এর মান 1 ধৰু তেনেহলে 1 ৰে তো আমি বহুপদটো পূৰণ কৰিম তো পূৰণ কৰিলে কি হ'ব 1 ৰে কোনো সংখ্যা পূৰণ কৰিলে যেনেকুৱা আছে এনেকুৱা থাকে সেই কাৰণে মই কৈছো যদি k এর মান 1 হয় তেনেহলে এইটো বহুপদ হ'ব এইটো হৈছে 2 নম্বৰৰ आंसर এতিয়া 3 নম্বৰ কোৱেশ্চনটো সোৱা কি দি আছে 1/3 আৰু -1 ইয়াত 1/3 টো হৈছে আমাৰ আলফা আৰু -1 টো হৈছে আমাৰ বিটা গতিকে আমি দিয়া আছে লিখিলো এতিয়া আমাৰ আলফা দি আছে 1/3 বিটা দি আছে -1 এতেকে আমি কি কৰিম আলফা প্লাস বিটা ওলাম আলফা প্লাস বিটা কি হ'ব আলফাৰ মান আছে 1/3 প্লাস বিটাৰ মান কি আছে -1 এতিয়া এইটো সলভ কৰ কি হ'ব 1/3 প্লাস মান আছে -1 এতিয়া আমি আর লসাগু ললে কি হ'ব লসাগু হ'ব 3 3 ৰ মাজত এবাৰ ভাগ যাব 1 টো পূৰণ কৰিলে কি হ'ব 1 1 গুণ 1 মাইনাস এই 1 টো তলৰ 1 টো 3 ত কেইবাৰ ভাগ যাব 3 বাৰ 3 1 গুণ 3 এতিয়া সোৱা ইয়াত কি হ'ব তলত 3 আছে এতিয়া ইয়াত 1 ৰ পৰা -3 গলে কি হ'ব -2 মানে আমি আলফা প্লাস বিটা পাইছো -2/3 এতিয়া আমি আলফা ইনটু বিটা কৰিম এটাকে আলফা ইনটু বিটা কিন্তু আলফাৰ মান দি আছে 1/3 ইনটু বিটাৰ মান -1
1 এতিয়া আমি পূৰণ কৰোঁ তলত থাকিব 3 ওপৰত 1 1 গুণ 1 আৰু প্লাছ মাইনাছে মাইনাছ 1 এতিয়া আমি আলফা ইনটু বিটা মান পাইছোঁ -1/3 এতেকে দ্বিঘাত বহুপদটো হ'ব কে x স্কয়ার টাইট x স্কয়ার মাইনাস আলফা প্লাস বিটার মান কি দিয়ে আছে -2/3x প্লাস আলফা ইন্টু বিটার মান কি দিয়ে আছে -1/3 এতিয়া চোৱা কে টাইট কে বহালো x স্কয়ার মাইনাসে প্লাস 2/3x প্লাস মাইনাসে -1/3 যে কে টাইট কে রাখিম এতিয়া চোৱা এতিয়া লসাগু ললে কি হ'ব ইয়াত তলত 1 3 3 লসাগু কি হ'ব 3 হ'ব এতিয়া 1 2 3 ত কেইবাৰ ভাগ যাব 3 বাৰ যাব 3 ৰে x স্কয়ার পূৰণ কৰিলে 3x স্কয়ার প্লাস 3 3 মাজত এবাৰ ভাগ যাব একেৰে 2 পূৰণ কৰিলে 2 আৰু x পূৰণ আছে গতিকে x আহিব মাইনাস এই 3 3 মাজত কেইবাৰ ভাগ যাব এবাৰ ভাগ যাব একেৰে একক পূৰণ কৰিলে 1 1 গুণ 1 এতিয়া চোৱা এতিয়া আমি কি কৰিম এতিয়া আমি ব্ৰেকেটৰ ভিতৰত যেটো বহুপদ আছে নহয় এইটো আমি লিখিম 3x স্কয়ার প্লাস 2x মাইনাস 1 3x স্কয়ার প্লাস 2x মাইনাস 1 আৰু ইয়াতে ব্ৰেকেটত লিখি আমি যদি k ইকুয়াল 3 হয় মানে k এর মান যদি 3 হয় যে আমার 3 নম্বৰৰ এনসার এতিয়া 3 এর 4 নম্বৰটো চোৱা কি দি আছে 3/2 আৰু -2 ইয়াত 3/2 টো হৈছে আমাৰ আলফা আৰু এইটো হৈছে আমাৰ বিটা গতিকে এতিয়া আমি লিখিম কি দিয়া আছে আমাৰ আলফাৰ মান কি দিয়া আছে 3/2 আৰু বিটা দিয়া আছে আমাৰ কি -2 একে আলফা প্লাস বিটা ওলাম আলফা প্লাস বিটা আলফার মান কি 3/2 প্লাস বিটার মান কি বিটার মান হয়েছে -2 এতিয়া এইটো আমি কি কৰিম 3/2 প্লাস মাইনাসে -2 এতিয়া ইয়াৰ পৰা আমি কি কৰিম লসাগু লম 2 আৰু 1 ৰ লসাগু 2 হ'ব এই 2 2 ৰ মাজত কেইবাৰ ভাগ যাব 2 2 ৰ মাজত এবাৰ ভাগ যাব একেৰে 3 পূৰণ কৰিলে 1 3 গুণ 3 মাইনাস এই 1 2 2 কেইবাৰ ভাগ যাব দুবাৰ 2 2 গুণ 4 2 এতিয়া চোৱা ইয়াত 3 আছে ইয়াত -4 আমি এটো বিয়োগ কৰিলে কি হ'ব -1 হ'ব এতিয়া আলফা প্লাস বিটাৰ মান আমি পাইছো এতিয়া আমি আলফা ইনটু বিটাৰ মান ওলাম এতেকে আলফা ইনটু বিটা কি হ'ব আলফাৰ মান হৈছে 3/2 ইনটু বিটা মানে কি ইনটু বিটা মানে হৈছে -2 বিটা হৈছে -2 এতিয়া আমি কি কৰিম চোৱা এইটো কাটিব পাৰিম কাটিলে ইয়াত কি হৈছে মাইনাস এতিয়া মাইনাসে পূৰণ কৰিলে কি হ'ব এইটো -3 হ'ব এতিয়া চোৱা মই ইয়াত কি লিখিছো এতেকে দ্বিঘাত বহুপদটো হ'ব kx স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা এতিয়া আমি মানবোৰ বহাই যাম kx স্কয়ার মাইনাস আলফা প্লাস বিটাৰ মান -1/2 কি -1/2 লগত x পূৰণ আছে প্লাস আলফা ইনটু বিটাৰ মান কি আছে -3 আছে এতিয়া চোৱা kx স্কয়ার টাইট x স্কয়ার মাইনাসে প্লাস কি হ'ব প্লাস 1/2x প্লাস মাইনাসে -3 এতিয়া আমি কি কৰিম আমি লসাগু লম ইয়াৰ লসাগু কি হ'ব লসাগু হ'ব 2 এতিয়া এই 1 2 2 কেইবাৰ যাব দুবাৰ ভাগ যাব 2 ৰে x স্কয়ার পূৰণ কৰিলে 2x স্কয়ার প্লাস এতিয়া 2 ৰে 2ক ভাগ কৰিলে এবাৰ যাব
একৰে আমি পূৰণ কৰিলে কি হ'ব 1 গুণ 1 মানে x টো পূৰণ আছে গতিকে 1x এতিয়া 1 টো লিখিব নালাগে গতিকে আমি লিখিম x মাইনাছ এতিয়া 1 টো 2ত কেইবাৰ ভাগ যাব দুবাৰ ভাগ যাব এতিয়া 2 এৰে 3 পূৰণ কৰিলে 2 3 গুণ 6 হ'ব এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত কি বহুপদটো কি পাইছো আমি 2x² প্লাছ x মাইনাছ 6 এতিয়া ইয়াত আমি লিখিম যদি k ইকুৱেল 2 হয় মানে k এর মান যদি আমি 2 ধৰো তেনেহলে এই বহুপদটো হ'ব এইটো হৈছে তোমালোকৰ আনসাৰ